মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ ইংৰাজী ছাবজেক্টৰ টি ফ্ৰম আছাম পাৰ্টটোৰ 20টা মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিবলৈ গৈ আছোঁ। তো এইটো এটা প্ৰেক্টিছ ক্লাছ হ'ব। আজি মই তোমালোকক 20টা মোষ্ট ইম্পৰ্টেণ্ট MCQ প্ৰশ্ন সুধিম আৰু তোমালোকক 4টা অপশ্যন দিয়া থাকিব আৰু তোমালোকে 5 ছেকেণ্ডৰ ভিতৰত শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াব লাগিব। তো তোমালোকে শেষত কমেণ্ট কৰি জনাব যে তোমালোকে 20টা কোৱেশ্চনৰ ভিতৰত কিমানটাৰ সঠিক উত্তৰ দিব পাৰিছা। তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কোৱেশ্চনটো হ'ল ড্যাশ হেজ দ্য লাৰ্জেষ্ট কনচেন্ট্ৰেশ্যন অফ টি প্লান্টেশ্যন ইন দ্য ৱৰ্ল্ড। আৰু ইয়াৰ অপশ্যনবিলাক হ'ল এ দাৰ্জিলিং, বি তামিলনাডু, চি আছাম আৰু ডি কেৰেলা। তো তোমালোকে সঠিক উত্তৰটো বাছি উলিয়াওক। তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন নম্বৰ চি আছাম। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ। তো 2 নম্বৰত কৈছে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন ড্যাশ। তো ইয়াৰ অপশ্যনবিলাক হৈছে এ চাইনা, বি ৰাছিয়া, চি ইংলেণ্ড আৰু ডি ইণ্ডিয়া। আৰু ইয়াৰ সঠিক আনসাৰটো হৈছে এ চাইনা। 3 নম্বৰ কোৱেশ্চনটো হৈছে that was the dash sprouting period of the year when they visit tea garden. তো ইয়াৰ অপশ্যনবিলাক হৈছে এ সেকেন্ড, বি থাৰ্ড, চি ফাৰ্ষ্ট আৰু ডি ফ'ৰ্থ। আৰু ইয়াৰ এনসাৰটো হৈছে এ সেকেন্ড। 4 নম্বৰ কোৱেশ্চনটো কৈছে ৰাজবীৰ told about the story of dash who was responsible for discovering tea. ইয়াৰ অপশ্যনবিলাক হৈছে এ আফ্ৰিকা এম্পায়াৰ, বি ওল্ড সাইণ্টিষ্ট, চি চাইনিজ এম্পায়াৰ, ডি ব্ৰিটিছ গভৰ্ণৰ। আৰু ইয়াৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ চি চাইনিজ এম্পায়াৰ। 5 নম্বৰ কোৱেশ্চনটো হৈছে বুদ্ধি ধৰ্মা কাট অফ হিজ ড্যাশ বিকজ ইট ৱাজ ক্ৰিয়েটিং ডিষ্টাৰবেন্স ডিউৰিং মেডিটেশ্যন। আৰু ইয়াৰ অপশ্যনবিলাক হৈছে এ হেয়াৰ, বি আইলাইট, চি হেণ্ডছ আৰু ডি টি গাৰ্ডেন। আৰু ইয়াৰ সঠিক এনসাৰটো হৈছে বি আইলাইট। 6 নম্বৰটো কৈছে ঢেকিয়াবাৰী টি এষ্টেট ৱাজ মেনেজড বাই ড্যাশ। ইয়াৰ অপশ্যনবিলাক হৈছে এ ৰাজবীৰছ ফাদাৰ, বি প্ৰাঞ্জলছ ব্ৰাদাৰ, চি প্ৰাঞ্জলছ ফাদাৰ, ডি প্ৰাঞ্জলছ হিমছেল্ফ। তো ইয়াৰ সঠিক এনসাৰটো হৈছে অপশ্যন নম্বৰ চি প্ৰাঞ্জলছ ফাদাৰ। 7 নম্বৰ কোৱেশ্চনটো হ'ল ড্যাশ গ্ৰিউ আউট অফ দ্য আইলাইটছ অফ বুদ্ধি ধৰ্মা। ইয়াৰ অপশ্যনবিলাক হৈছে এ বোধি ট্ৰি, বি নিউ আইলাইটছ, চি টি প্লান্টছ আৰু ডি লং হেয়াৰ। আৰু ইয়াৰ সঠিক এনসাৰটো হৈছে টি প্লান্টছ। 8 নম্বৰ কোৱেশ্চনটো হৈছে প্ৰাঞ্জল আস্কড ফৰ ড্যাশ কাপ টি ফ্ৰম দ্য ভেণ্ডৰ্ছ। তো ইয়াৰ অপশ্যনবিলাক হৈছে এ 2, বি 1, চি 3 আৰু ডি 4। আৰু ইয়াৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ এ 2। 9 নম্বৰ কুৱেশ্চনটো কৈছে সাৰনেম অফ প্ৰাঞ্জল ৱাজ। আৰু ইয়াৰ অপশ্যনবিলাক হৈছে এ মিত্ৰা, বি সেন, চি বৰুৱা, ডি দুত। আৰু ইয়াৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ চি বৰুৱা। 10 নম্বৰ কুৱেশ্চনটো কৈছে
How many cups of tea are drunk every day throughout the world? আৰু ইয়াৰ অপশ্যনবিলাক হৈছে A 100 crores, B 80,000, C 80 crore আৰু D 90 lakhs. আৰু ইয়াৰ সঠিক এনসাৰটো হৈছে অপশ্যন নম্বৰ C 80 crore. 11 নম্বৰ কোৱেশ্চনটো কৈছে প্ৰাঞ্জল was traveling with his friend named. তো ইয়াৰ অপশ্যনবিলাক হৈছে অপশ্যন নম্বৰ A ৰাহুল, অপশ্যন নম্বৰ B ৰাজবীৰ, অপশ্যন নম্বৰ C ঋষি আৰু অপশ্যন নম্বৰ D ৰণবীৰ. তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ B ৰাজবীৰ. 12 নম্বৰ কোৱেশ্চনটো কৈছে প্ৰাঞ্জল was busy reading dash. তো ইয়াৰ অপশ্যনবিলাক হৈছে A poem, B love story, C travelogy আৰু D detective book. তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ D detective book. 13 নম্বৰ কোৱেশ্চনটো কৈছে second sprouting period of the year lasts from. তো ইয়াৰ অপশ্যনবিলাক হৈছে A নম্বৰ অপশ্যনটো হৈছে মাৰ্চ টু মে, B নম্বৰ মে টু আগষ্ট, C নম্বৰ ফেব্ৰুৱাৰী টু এপ্ৰিল আৰু D নম্বৰ মে টু জুলাই. আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ D মে টু জুলাই. 14 নম্বৰ কোৱেশ্চনটো হৈছে ডেশ ইজ নন এজ টি কাণ্ট্ৰি. তো ইয়াৰ অপশ্যনবিলাক হৈছে A নম্বৰ দাৰ্জিলিং, B নম্বৰ কেৰালা, C নম্বৰ আসাম আৰু D নম্বৰ নাগালেণ্ড. আৰু ইয়াৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ C আসাম. 15 নম্বৰ কোৱেশ্চনটো কৈছে টি was introduced to Europe in the century. ইয়াৰ অপশ্যনবিলাক হৈছে অপশ্যন নম্বৰ A 16th, অপশ্যন নম্বৰ B late 12th, অপশ্যন নম্বৰ C 17th, অপশ্যন নম্বৰ D late 19th. তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ A 16th. 16 নম্বৰটো কৈছে দ্য ট্ৰেইন ৰিচড এট ডেশ. ইয়াৰ অপশ্যনবিলাক হৈছে A নম্বৰ গুৱাহাটী, B মাৰিয়ানী জংচন, C মালিগাঁও আৰু D মাদাৰী জংচন. আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ B মাৰিয়ানী জংচন. 17 নম্বৰ কোৱেশ্চনটো কৈছে ডেশ ৱেৰ ৱেইটিং ফৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ এট দ্য প্লেটফৰ্ম. তো ইয়াৰ অপশ্যনবিলাক হৈছে A নম্বৰ অপশ্যন ৰাজবীৰ's পেৰেণ্টছ, B নম্বৰ সেক্ৰেটাৰী অফ টুৰিজিম কো, C নম্বৰ প্ৰাঞ্জল's পেৰেণ্টছ আৰু D নম্বৰ দেয়াৰ ফ্ৰেণ্ডছ. তো কাৰেক্ট এনসাৰটো হ'ল অপশ্যন নম্বৰ C প্ৰাঞ্জল পেৰেণ্টছ. 18 নম্বৰ কুৱেশ্যনটো কৈছে টি was first consumed in. তো ইয়াৰ অপশ্যনবিলাক হৈছে A জাপান, B চাইনা, C ইণ্ডিয়া আৰু D লণ্ডন. আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ B চাইনা. 19 নম্বৰ কুৱেশ্যনটো কৈছে গ্ৰুপছ অফ টি পাৰ্কাৰ্ছ আৰ কেৰিং ডেশ অন দেয়াৰ বেগছ. তো ইয়াৰ অপশ্যনবিলাক হৈছে বাম্বু বাস্কেট, অপশ্যন নম্বৰ B কটন বেগ, C প্লাষ্টিক বেগ আৰু D কাটিং মেচিন. আৰু ইয়াৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ A বাম্বু বাস্কাৰ. আৰু এয়া হৈছে আজিৰ শেষৰ প্ৰশ্ন ৰাজবীৰ told another story of a Buddhist monk named ডেশ. আৰু ইয়াৰ অপশ্যনবিলাক হৈছে A বুদ্ধি নানক, B বুদ্ধি ধৰ্মা, C দালাই লামা আৰু D বিশ্বকৰ্মা.
আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি বুদ্ধি ধৰ্মা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়া আছিল টি ফ্ৰম আছাম পাৰ্টটোৰ 20টা মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন। তো তোমালোকে কিমানটাৰ সঠিক এনচাৰ দিব পাৰিছা নিচত কমেণ্ট কৰি জনাওক। আৰু নেক্সট ভিডিঅ' ক্লাছ 10ৰ কোনটো পাৰ্টৰ MCQ লৈ আহিম বা এই পাৰ্টৰ 1 নম্বৰী আৰু 2 নম্বৰী কুৱেশ্যনবিলাক লৈ আহিম নেকি, তোমালোকে কমেণ্ট কৰি জনাওক। ধন্যবাদ।